ঢিঙত এনআৰচিত জালিয়াতিৰে নাম অন্তৰ্ভুক্ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ নিজ পুত্ৰৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিত জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰাৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ঢিঙৰ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এনে ভয়ংকৰ অভিযোগ নিজ পুত্ৰই পিতৃৰ বিৰুদ্ধে উত্থাপিত কৰিছে এই ভয়ংকৰ অভিযোগ অনুসৰি ঢিং আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটিৰ আব্দুল হাকিম চৌধুৰী নামৰ অৱসৰপ্ৰাপ্ত চৰকাৰী প্ৰধান শিক্ষকে এনআৰচিত সংঘটিত কৰিছে এই ভয়ংকৰ জালিয়াতি ধনৰ বিনিময়ত এগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিছে লিগেসি ডাটাত কোনো ধৰণৰ সম্পৰ্ক নথকা এগৰাকী সন্দেহযুক্ত মহিলাক সম্পৰ্কত নিজৰ ভনী বুলি উল্লেখ কৰি এনআৰচিত নাম অন্তৰ্ভুক্ত কৰাৰ তথ্য ফাদিল কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হাকিম চৌধুৰীৰ নিজ পুত্ৰই বৃহৎ ধনৰ বিনিময়ত আব্দুল হাকিম চৌধুৰীয়ে এনআৰচিত জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে আব্দুল হাকিমৰ নিজ পুত্ৰই আব্দুল হাকিমে জালিয়াতিৰে তেওঁৰ এনআৰচিত আৰু দুগৰাকীকৈ লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰো ভয়ংকৰ অভিযোগ আব্দুল হাকিমৰ নিজ পুত্ৰ বদৰুজ্জামান চৌধুৰীৰ নিজ পিতৃ তথা এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী প্ৰধান শিক্ষকৰ বিৰুদ্ধে নিজ পুত্ৰই উত্থাপিত কৰা এনে ভয়ংকৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ঢিং অঞ্চলতে দেউতাৰ নাম কি আব্দুল হাকিম চৌধুৰী তেখেতৰ ল'ৰা ছোৱালী কেইটা তেওঁৰ ল'ৰাটো এতিয়া 5টা কিন্তু মই অকলে মোৰ মাহী মাত্ৰ 4টা ল'ৰা 4জনী ছোৱালী মোক লৈ 5টা তোমাৰ দেউতাই দ্বিতীয় বিবাহ কৰিছিলে হয় আৰু তোমাক লৈ পেলাই 4টা ল'ৰা 4জনী ছোৱালী মোক লৈ পেলাই 5টা ল'ৰা 4জনী ছোৱালী তোমালোকৰ পৰিয়ালৰ যিগৰাকী নাম সোমাইছে তোমালোকৰ পৰিয়ালৰ মানুহ হয় জানো নাই নহয় কোন মানুহ চিনি নাপাওঁ গম নোপোৱা তোমাৰ দেউতাই কেনেকৈ সোমালে সেই নাম টকাৰ লেনদেনত সোমাইছে টকা লৈ পেলাই সোমাইছে হয় আৰু এনেকৈ আৰু বেলেগৰ নাম সোমাইছিল নেকি মই যিটো হেৰি দেখিছোঁ 3জন মান সোমাব লাগে তাৰমানে মোৰ ইয়াত এজন মানুহ ধৰা পৰিছে চিনি নাপাওঁ কিন্তু আৰু এটা বাহিৰা এটা খবৰ পালোঁ আৰু 2জনী বোলে আছে কিন্তু মোৰ হাতত তথ্যটো নাই মানে এনআৰচিত জালিয়াতি যে কৰিছে এইটো সত্য তোমাৰ দেউতাই কৰিছে এই কামটো হয় তোমাৰ দেউতাই আগতে কি কৰিছিলে আগতে শিক্ষক আছিল বৰপেটীয়া বালিকা মুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু তেখেতে জালিয়াতি কৰিছে তেওঁৰ লগত আৰু এজন আছে মানুহ শাহজাহান আলী চৌধুৰী তেওঁৰ ডাঙৰ পুত্ৰ তেওঁ দুয়োটাই মিলি পেলাই এই কামটো কৰিছে হয় এই ক্ষেত্ৰত তোমালোকে তুমি কিবা অভিযোগ দিছা নেকি কাৰোবাক অভিযোগ মানে মই তেওঁলোকক কোৱাত মোক অলপ মাতি দিছিলে 12 লিটাৰমান হ'ব দিয়াত মই যেতিয়া ক'লোঁ যে এই কথাটো মই পাব্লিক প্লেচ কৰিম তেতিয়া ক'লে কি মোক হুমকি দিছে মোক থাকিব নিদিব মোক তেজপুত্ৰ কৰিব ইতিমধ্যে পঞ্চায়তত এখন এপ্লিকেশ্যন দিছে মই বোলে তেওঁৰ পুত্ৰ নহয় মোক যাতে ঘৰটো নিদিয়ে মোৰ নামত ঘৰ এখন আহিছে তুমি মানে কোৱাৰ কাৰণে তোমাক তোমাৰ বঞ্চিত কৰিছে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে হয় নিউজ ডেস্ক টাইমছ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।